ক্লাস 10 ছাত্ৰসকল নমস্কাৰ তোমালোক মই ইয়াৰ আগৰ ভিডিঅ'ত চেপ্টাৰ নম্বৰ 1 বাস্তৱ সংখ্যা এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা এমসিকিউবোৰ তোমালোকক বুজাই দিছো আজি মই চেপ্টাৰ নম্বৰ 2 বহুপদ পলিনোমিয়েল এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা হৈ যোৱা মেট্ৰিক পৰীক্ষাত অহা এমসিকিউবোৰ তোমালোকক বুজাই দিম চোৱা px equal 3x cube minus 5x square minus 11x minus 3 ত্ৰিঘাত বহুপদটোৰ শূন্যবোৰৰ যোগফল হ'ব চাৰিটা অপচন দিয়া আছে এই কোৱেশ্চনটো আহিছে হৈ যোৱা মেট্ৰিক পৰীক্ষা 2015 ত চাবা তুমি প্ৰথমে জানিব লাগিব সাধাৰণ ত্ৰিঘাত বহুপদটো চাবা a x cube bx square cx plus d ইয়াতে এটা কন্ডিশন থাকিব a not equal 0 a 0 হ'ব নোৱাৰে a 0 হলে এটো ত্ৰিঘাত বহুপদ হৈ নাথাকিব তে চাবা তাৰ পিছত a b c d এই চাৰিটা রাখি কি হব রিয়েল নাম্বার বাস্তব সংখ্যা ইয়াতে x কিউবৰ হক a b হব x স্কয়াৰৰ হক তাৰ পিছত c x ৰ হক d ধ্ৰুবক পদ কনস্ট্যান্ট নাম্বার আৰু এই চাৰিটা তোমাৰ রিয়েল নাম্বার হলা বুজি তাৰ পিছত তুমি জানিব লাগিব ইয়াতে চোৱা x ৰ ঘাত কি আছে 3 অর্থাৎ x ৰ সৰ্বোচ্চ ঘাত 3 গতিকে এই ত্ৰিঘাত বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব 3টা আমি এই পাৱাৰটো মতে শূন্যটো গম পাওঁ যদি তোমাৰ x ত পাৱাৰ 2 থাকে ঘাত 2 থাকে তেতিয়া শূন্য দুটা হ'ব আৰু যদি পাৱাৰ 1 হয় তেতিয়া শূন্য এটা হ'ব ইয়াতে চোৱা x ৰ ঘাত তোমাৰ 3 আছে গতিকে এই ত্ৰিঘাত বহুপদটোৰ শূন্য হ'ব 3টা এটা সেবা ধৰি লোৱা শূন্য এই ত্ৰিঘাত বহুপদটোৰ শূন্য 3টা আমি ধৰি ললো আলফা বিটা আৰু গামা তেতিয়া শূন্য 3টাৰ যোগফল শূন্য 3টাৰ যোগফলৰ সূত্ৰ যোগফলটো আমি এনেকৈ পাম minus b by a এইটো শূন্য 3টাৰ যোগফলটো আমি এনেকৈ পাম এতিয়া চোৱা a মানে কি a হল x কিউবৰ হক তাৰ পিছত এতিয়া চোৱা তুমি b টো কি x স্কয়াৰৰ হক b আৰু আগত মাইনাস চিন থাকিব হল বুজি এতিয়া আমাক প্ৰদত্ত ত্ৰিঘাত বহুপদটো চোৱা কি দিয়া আছে আমাক 3x cube minus 5x square 11x আৰু আছে কি minus 3 এটা তুমি কম্পেয়াৰ কৰা কি হ'ব a ইকুৱেল হ'ব 3 চোৱা x স্কয়াৰৰ হক b ইয়াতে x স্কয়াৰৰ হক -5 অৰ্থাৎ b ইকুৱেল হ'ব b ইকুৱেল পাবা তুমি -5 c ইকুৱেল পাবা তুমি -11 d ইকুৱেল পাবা -3 হলা বুজি এই সাধাৰণ ত্ৰিঘাত বহুপদটোৰ লগত আমাৰ প্ৰদত্ত আমাক দিয়া ত্ৰিঘাত বহুপদটো আমি তুলনা কৰিছো কম্পেয়াৰ কৰিছো তেতিয়া a ইকুৱেল 3 পাবা b ইকুৱেল -5 পাবা c ইকুৱেল পাবা -11 d ইকুৱেল পাবা -3 হলা বুজি এতিয়া চোৱা শূন্য 3টাৰ যোগফল তে আমি কি পালো a ইকুৱেল পালা তুমি 3 নেক্সট তোমাৰ b ইকুৱেল a ইকুৱেল 3 পালা b ইকুৱেল -5 তেটো ৰিজাল্ট কি পাবা এটো মাইনাস প্লাস হ'ব 5/3 হলা বুজি গতিকে আমাৰ
অপশন হ'ব 5/3 চোৱা ক'ত আছে অপশন ডি হলা বুজি তেনেদৰে তোমালোকে কৰিবা এটো হল তে নেক্সট কোৱেশ্চন টু চোৱা যদি y = fx বহুপদ ৰাখিদৰ লেগডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে তেন্তে fx ৰ শূন্যৰ সংখ্যা হ'ব এটো আহিছে হৈ যোৱা মেট্ৰিক পৰীক্ষাত 2016 ত আহিছে তে চাবা y = fx আমাক এটা বহুপদ বুলি কৈছে কি বহুপদ চোৱা y = fx বহুপদ ৰাখিটোৰ লেগডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে চাবা লেগডালে x অক্ষক ইডাল y অক্ষক তে x অক্ষক দুটা বিন্দুত ছেদ কৰা বুলি কৈছে দুটা বিন্দুত যদি লেগডালে y = fx বহুপদটোৰ fx বহুপদটোৰ লেগডালে চোৱা y = fx তেতিয়া এইটো হ'ব আমাৰ বহুপদ এই বহুপদটোৰ লেগডালে x অক্ষক দুটা বিন্দুত ছেদ কৰিছে গতিকে এই fx বহুপদটো হ'ব দ্বিঘাত বহুপদ ধৰি লোৱা এটা আমি উদাহৰণ হিচাপে লৈছো এইটো দ্বিঘাত বহুপদ এইটো x ৰ ঘাত 2 আছে গতিকে এইটো হ'ব দ্বিঘাত বহুপদ অৰ্থাৎ fx বহুপদটো দ্বিঘাত বহুপদ কিয় x অক্ষত দুটা বিন্দু ছেদ কৰিছে হলা বুজি x অক্ষক যদি দুটা বিন্দুত ছেদ কৰে তেতিয়া fx ৰাখিটো দ্বিঘাত বহুপদ হ'ব আৰু দ্বিঘাত বহুপদ হলে এই দ্বিঘাত বহুপদটোৰ পৰা লেগডালে x অক্ষক দুটা বিন্দুত ছেদ কৰিব গতিকে দুটা বিন্দুত ছেদ কৰিলে তাৰ শূন্যৰ সংখ্যা হ'ব দুটা কাৰণ x ত ঘাত কি আছে 2 ঘাত 2 হলে তেতিয়া এই দ্বিঘাত বহুপদটোৰ পৰা পোৱা লেগডালে x অক্ষক দুটা বিন্দুত ছেদ কৰা বুলি আমাক কৈছে আৰু দুটা বিন্দুত x অক্ষৰ দুটা বিন্দুত ছেদ কৰিলে শূন্যৰ সংখ্যা হ'ব দুটা গতিকে ইয়াত আমি শূন্যৰ সংখ্যা দুটা পাম যেহেতু fx লেগডালে x অক্ষক দুটা বিন্দুত ছেদ কৰিছে গতিকে fx টো এটা দ্বিঘাত বহুপদ হ'ব আৰু দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা হ'ব দুটা আৰু তাৰ পৰা পোৱা লেগডালে x অক্ষৰ দুটা বিন্দুত ছেদ কৰিব গতিকে ইয়াত আমি শূন্যৰ সংখ্যা দুটা পাম 1 2 অপশন ডি দুটা শূন্যৰ সংখ্যা দুটা হ'ব নেক্সট কোৱেশ্চন চোৱা কি দিয়া আছে আমাক px = ax² minus 3 whole into a minus 1 whole x minus 1 বহুপদ ৰাখিদৰ এটা শূন্য 1 হলে এৰ মান হ'ব দিয়া আছে আমাক চাৰিটা অপচন আৰু এই কোৱেশ্চনটো আহিছে হৈ যোৱা মেট্ৰিক পৰীক্ষাত 2017 ত আহিছে তে তুমি প্ৰথমে জানিব লাগিব বহুপদৰ শূন্যৰ অৰ্থটো কি তে চাবা এটা মই উদাহৰণেৰে বুজাই দিওঁ ধৰি লোৱা px = x² minus 5x plus 6 এটা আমি x = 2 ললো 2 x = 2 লৈ তুমি বহাই দিয়া বহুপদটো 2² 5 into 2 6 এইখিনি সলভ কৰিলে এটো কি পাবা 4 এটো হ'ব 10 6 এই দুটা প্লাস 4 plus 6 minus 10 10 minus 10 কি পালা 0 সো এতিয়া x =
2 ৰ বাবে এই বহুপদটো কি হৈ গ'ল 0 গতিকে x = 2 এই বহুপদটোৰ এটা কি হ'ব 0 এইবাৰ তুমি x = 3 বহাই দিয়া 3 বহাই দিলে চোৱা কি হ'ব 3 স্কয়াৰ 5 into 3 plus 6 এইখিনি হ'ব 9 এটো হ'ব 15 minus এটো 6 9 plus 6 minus 15 এটো 15 এটো 15 কি পালা ৰিজাল্ট 0 0 0 পালা চোৱা x = 3 3 ৰ বাবে কি হৈ গ'ল এই বহুপদটো 0 হৈ গ'ল তাৰ পিছত আৰু তুমি এটা কথা মনত ৰাখিবা x ৰ ঘাত ইয়াতে 2 আছে সৰ্বোচ্চ ঘাত 2 গতিকে ই এটা দ্বিঘাত বহুপদ আৰু দ্বিঘাত বহুপদ হলে ইয়াৰ শূন্যৰ সংখ্যা হ'ব দুটা যেহেতু x ত ঘাত 2 আছে দ্বিঘাত বহুপদ হ'ব তেতিয়া দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা দুটা গতিকে এই বহুপদটোৰ শূন্য দুটা হ'ব 2 আৰু 3 অৰ্থাৎ x = 2 ৰ বাবে এই বহুপদটো কি হ'ল 0 তাৰ পিছত x = 3 ৰ বাবে এই বহুপদটো কি হ'ল 0 হলা বুজি সেইকাৰণে 2 আৰু 3 ক এই বহুপদটোৰ আমি 0 বুলি কম এই দুটা পাম যেহেতু x ত ঘাত 2 আছে হলা বুজি এতিয়া আমি কোৱেশ্চনটো চাওঁ আমাক কোৱেশ্চনটোত কি দিয়া আছে চোৱা কোৱেশ্চনটো আমাক দিয়া আছে p x 3 whole এটো তে চোৱা এই বহুপদটোৰ এটা শূন্য আমাক কি বুলি কোৱা আছে 1 তে আমি 1 বহাই দিও অৰ্থাৎ x = কি হ'ব 1 ইয়াতে বহাই দিলা x ৰ ঠাইত এতিয়া a into 1 square 3 to 1 minus 1 এটো কি হৈ যাব 0 যেহেতু x = 1 অৰ্থাৎ 1 এটা এই বহুপদটোৰ শূন্য গতিকে আমি এতে x ৰ ঠাইত বহাই দিয়াৰ ললে ৰাখিটো কি হৈ যাব 0 হৈ যাব a zero এতিয়া নেক্সট চাবা a এটো পূৰণ দি দিয়া 3 ৰে 3a এটো তোমাৰ প্লাস হ'ব এটো মাইনাস প্লাস -1 0 হলা বুজি এইখিনি তে নেক্সট স্টেপ এতিয়া চাবা এটো মাইনাস কৰিবা এটো চোৱা এটো এটাই প্লাস তিনটাই মাইনাস গতিকে মাইনাস থাকিব দুটা তো আইছে আৰু এটো 3 ৰ পৰা 1 বাদ দিয়া 2 0 2 প্লাস আছে ইফালে গলে মাইনাস এতিয়া মাইনাস মাইনাস কাটি দিয়া এদিকে 2a = twice a = 2 a = about 2/2 1 এর ভ্যালু 1 পাবা a অপশন a এটো হলা বুজি आंसर আমি এ পেলো তে হেতু হল next question diasemang 4x² plus 8x sir শূন্য কেইটার পূরণফল হবে এটু যা হই যা মেট্রিক পরীক্ষা 2018 ত আইছে তে এইটু সো আমাক দিয়া আছে 4x² plus 8x এটু এটা দ্বিঘাত বহুপদ তে আমাৰ
সাধাৰণ দ্বিঘাত বহুপদটো এইটো তা কন্ডিশন a not equal 0 a 0 হ'ব নোৱাৰে a 0 হলে এটো দ্বিঘাত বহুপদ হৈ নাথাকিব আৰু a b c ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা এতিয়া চাবা এই দ্বিঘাত বহুপদটোৰ শূন্য সংখ্যা হ'ব দুটা যেটো x ত ঘাত 2 আছে তে শূন্য দুটা ধৰি ললো আলফা বিটা এটা শূন্য দুটাৰ যোগফলৰ সূত্ৰ এটো -b/a তাৰ পিছত পূৰণফল অৰ্থাৎ পূৰণ c/a পূৰণফলক আমি এইদৰে লিখিম c/a আৰু যোগফলটো -b/a এতিয়া চাবা এতিয়া আমাক দিয়া আছে দ্বিঘাত বহুপদটো দিয়া আছে এটো 8x এটিক আমি এনেকৈ লিখিব পাৰো 0 এতিয়া তুমি এই সাধাৰণ দ্বিঘাত বহুপদটোক এইটোৰ লগত তুলনা কৰা যেতে x স্কয়াৰ এর হক ইয়াতে কি হ'ব a = 4 a = হ'ব 4 b = হ'ব 8 c = হ'ব c জায়গাত 0 এতিয়া শূন্য দুটাৰ পূৰণফল কি হ'ব a = কি পালা 0 a = পালা a = 4 0 নহয় 4 c = 0 0 a = 4 b = 8 c = 0 এতিয়া চোৱা শূন্য দুটাৰ পূৰণফল c/a এদিকে কি পাবা তুমি c এর ভ্যালুটো 0 0 এর ভ্যালু 4 y দিয়া 0 পাবা হলো বুঝি ওটিকে অপশন ডি এদিকে তোমালোক অপশন কেইটা বুজি পালানে নাই কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়ার সাবস্ক্রাইব কৰিবা থ্যাংক ইউ বাই বাই